BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত অপ্ৰতিৰোধ ভাৰত টিম ইভেণ্টৰ ছেমিত প্ৰৱেশেৰে ভাৰতৰ পদক নিশ্চিত ব্ৰহ্মপুত্ৰৰ পাৰত ভাৰতীয় বেডমিণ্টনৰ ইতিহাস ৰচনা ভাৰতে ইতিহাস গঢ়ি প্ৰথমবাৰৰ বাবে BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ মিক্স দলীয় শাখাত পদক জয় নিশ্চিত কৰিছে গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অৱ এক্সিলেন্সত চলি থকা প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰায় 3 ঘণ্টাৰ কোৱাৰ্টাৰ ফাইনেলত দ্বিতীয় বাছনিৰ দল ভাৰতে কোৰিয়াক 3টা উত্তেজনাপূৰ্ণ গেমৰ অন্তত 2-1ৰ ব্যৱধানত পৰাস্ত কৰি এই ঐতিহাসিক গৌৰৱ লাভ কৰে বেষ্ট অফ 3 প্ৰথম মেচত ভাৰত 44-45ত পৰাস্ত হয় যদিও শক্তিশালী প্ৰত্যাৱৰ্তনেৰে পৰৱৰ্তী মেচ দুখনত চমকপ্ৰদভাৱে 45-30 45-33ত জয়ী হৈ ছেমিফাইনেলত প্ৰৱেশেৰে অতি কমেও ব্ৰঞ্জ পদক জয় কৰাটো নিশ্চিত কৰিছে উল্লেখ্য যে BWF বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতে এতিয়ালৈকে 11টা পদক একক শাখাত লাভ কৰিছিল যদিও দলীয় ইভেণ্টত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশে দলৰ পূৰ্বৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল কিন্তু এইবাৰ অসমত প্ৰথমবাৰৰ বাবে হোৱা প্ৰতিযোগিতাখনত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত পদক নিশ্চিত কৰি ভাৰতীয় বেডমিণ্টনৰ সোণালী যাত্ৰাৰ ইতিহাসত আৰু এটা গৌৰৱৰ অধ্যায় সন্নিৱিষ্ট কৰিলে ভাৰতৰ এই গৌৰৱময় সফলতাৰ মূলতে হ'ল আমিনগাঁওৰ নেশ্যনেল চেণ্টাৰ অৱ এক্সিলেন্সত বিগত এবছৰ ধৰি ভাৰতীয় দলে কৰি থকা অনুশীলন ইফালে বৃহস্পতিবাৰে চাপৰ নকআউট মেচত ভাৰতে প্ৰথমে পৰাজয়ৰ সন্মুখীন হৈছিল যদিও দৰ্শকৰ মুক্ত মনৰ কণ্ঠস্বৰৰ সমৰ্থনে ঘৰুৱা দলৰ প্ৰতিভাৱান নৱাগত ছাটলাৰসকলক মানসিক ৰূপত শক্তিশালী কৰি তোলে শুক্ৰবাৰে ছেমিফাইনেলত ইণ্ডোনেছিয়াৰ মুখামুখি হ'ব ভাৰত ক্ৰীড়া অনুৰাগীৰ আশা ছেমিফাইনেলত ভাৰতীয় বেডমিণ্টন দলৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকক আৰু মিক্স দলীয় শাখাত সোণালী পদক অৰ্জনৰ দিশে অগ্ৰসৰ হওক ভাৰত News Desk Report, Gogo Sports, Annie. How is it feeling? Happy, extremely happy. ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in